वेलकम यूट्यूब चैनल बंधुসকল ডিএমইৰ পৰীক্ষাটো আপোনালোক জানুৱাৰী মাহত অনুষ্ঠিত হ'ব আৰু অসম চৰকাৰৰ বাকি যিবোৰ পৰীক্ষা আছে অসম পুলিচৰ ফিজিকেল আছে তাৰ পিছত বাকি আসাম ডাইৰেক্ট ক্ৰিমিনেল গেট 3 গেট 4 যেটো এপ্লাই চলি আছে প্ৰায় 13000 পদত সেইবোৰ সকলোবোৰ ইলেকশ্যন এমপি ইলেকশ্যন লোকসভা ইলেকশ্যনৰ পিছতে অনুষ্ঠিত হ'ব আৰু কিন্তু আপোনালোকৰ হাততে ডিএমইৰ যেটো হাততে পৰীক্ষা মোটামুটি 2 ফেব্ৰুৱাৰী তাৰিখে যেটো এডভাৰটাইজ মুকলি হৈছিল এই এডভাৰটাইজৰ যেটো হাততে আপোনালোকৰ হাততে 2008 পদ আছে আৰু এনএছএমৰ ফালৰ প্ৰাচাৰী শপত মুকলি হৈছে ষ্টাফ নাৰ্ছৰ সকলো মিলাই জানুৱাৰী মাহতে পৰীক্ষা হ'ব প্ৰথমতে গেট 3 পৰীক্ষা অনুষ্ঠিত হ'ব তাৰ পিছত গেট 4 অনুষ্ঠিত হ'ব কেইদিনমান পিছত তাৰ পিছত নন ৰিনিউৱেল ভেকেন্সি পৰীক্ষাটো অনুষ্ঠিত হ'ব আপোনালোকক মই কৈছো হেলথৰ যিকোনো পৰীক্ষাৰ বাবে এপ্লাই কৰিবলৈ অলপ কেইদিন সময় দিয়ে ইতিমধ্যে এনএছএমৰ ফালৰ পৰা তাৰিখ শপত মুকলি হৈছে 22 ডিসেম্বৰ লাষ্ট ডেট মই কৈছো 14-15 দিন হাই সময় দিয়ে বন্ধুসকল 10 দিন দিয়ে এপ্লাই কৰিবলৈ আৰু এটো আগৰ পৰা চলি আছে এতিয়া চলি আছে আৰু হেলথৰ এডমিট কাৰ্ড মুকলি হলে হঠাৎকে দিয়ে 5 দিন আগত 4 দিন আগত এডমিট কাৰ্ড মুকলি কৰি দিয়ে পৰীক্ষাৰ 4 দিন বা 5 দিন আগত এডমিট কাৰ্ড মুকলি কৰি দিব তাৰ আগতে কিন্তু এডমিট কাৰ্ড মুকলি কৰি নিদিয়ে কাৰণ হেলথৰ যিকোনো পৰীক্ষা হক এডমিট কাৰ্ড হক সকলোবোৰ নিয়ম নীতিৰে চলে আৰু আগৰ পৰা যিবোৰ নিয়ম নীতি চলি আছে সেইবোৰ নিয়ম মতে চলিব বন্ধুসকল ডিএমইৰ পৰীক্ষাটো জানুৱাৰী মাহত হোৱাটো 100% হ'ব মই ইতিমধ্যে গম পাম মতে আপোনালোকে যদি প্ৰিপাৰেচন কৰা নাই কৰি কৰক বন্ধুসকল সময় পাইছে আৰু সকলো আসাম ডাইৰেক্ট ক্ৰিমিনেল পৰীক্ষা হক অসম পুলিচৰ ফিজিকেল হক সকলো ইলেকশ্যনৰ পিছত হ'ব বহুতে বুৱা বাতৰি বা বুৱা ভিডিও বনাই আছে যে জানুৱাৰী মাহত হ'ব ডিসেম্বৰ মাহত হ'ব কোনো ধৰণৰ ডিজিপিয়ে মন্তব্য কৰা নাই প্ৰতিদিনে ডিজিপিয়ে নিউজলাবৰ আগত বেলেগ বেলেগ সমস্যাৰ ওপৰত মাতি আছে অসমৰ মুখ্যমন্ত্ৰী ডাঙৰে প্ৰতিদিন আপডেট দি আছে কিন্তু মুখ্যমন্ত্ৰী ডাঙৰে কৈছে কেইদিনমান দেৰি হ'ব বন্ধুসকল মানে ইলেকশ্যনৰ পিছতে অনুষ্ঠিত হ'ব কাৰণ সময় পাইছে জানুৱাৰী মাহত সময় আছে জানুৱাৰী মাহৰ ভিতৰতে এই পৰীক্ষামু আৰু আসাম ডাইৰেক্ট ক্ৰিমিনেল পৰীক্ষা হয় এডিয়া 2.0 পৰীক্ষা হওক অসম পুলিচৰ ফিজিকেল হওক কেতিয়াও পাতিব নোৱাৰে কাৰণ এক মাহৰ ভিতৰতে কেতিয়াও এইবোৰ সম্পূৰ্ণ কমপ্লিট কৰি দিব নোৱাৰে কাৰণ এতিয়ালৈকে নোটিছ প্ৰকাশ পোৱা নাই আৰু আপোনালোকে এতিয়ালৈকে এডমিট কাৰ্ড মুকলি হোৱা নাই কিন্তু সম্ভৱ নহয় আৰু ইতিমধ্যে আসাম ডাইৰেক্ট ক্ৰিমিনেল এডিয়া 2.0 গোটেই মাহটো এপ্লাই চলিব এক মাহৰ ভিতৰতে মোটামুটি 6 মাহৰ কাম এক মাহৰ ভিতৰতে কেতিয়াও সম্ভৱ নহয় ইফালে ইলেকশ্যন আহি আছে সেইবোৰ কৈছো এইটো পৰীক্ষা সাধাৰণতে অনুষ্ঠিত নহয় পৰীক্ষাসমূহ সাধাৰণতে দেৰিকৈ অনুষ্ঠিত হ'ব আৰু আপোনালোকৰ ডিএমইৰ পৰীক্ষাটো আপোনালোকৰ পৰীক্ষা অনুষ্ঠিত হ'ব জানুৱাৰী মাহতে আৰু এডিয়াৰ যেটো দিবাংগ ৰিজাল্ট আছিল হেতু ৰিজাল্টৰ ওপৰত কোনো দিন আপডেট আহা নাই হেতু আপোনালোকক মই জনা নাই আৰু সেকেন্ড লিষ্টখন দিয়া হল মই যিখিনি ডেট মতে জনালো বাই কৰিলো হেখিনি দিয়া হল কিন্তু দিবাংগ ৰিজাল্টখিনি মুখ্যমন্ত্ৰী ডাঙৰে কৈছিল দিয়া নহল আৰু হঠাৎকে দি দিব পাৰে কোনো টেনচন নাই আপোনালোকক মই আপডেট দিম যদি ৰিজাল্ট আহে লগে লগে আপডেট দিম আৰু মোক ফুল নাম নাবিব আৰু সকলো আপডেট সকলো খবৰ মোৰ চেনেলৰ পৰা পাব সকলোক মই অনুৰোধ জনাই চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু যিসকলে সাবস্ক্ৰাইব কৰিছে তেওঁলোকক ধন্যবাদ জ্ঞাপন কৰিছো ভিডিওটো অনুগ্ৰহ শ্বেয়াৰ কৰি দিব ডিএমইৰ পৰীক্ষাটো জানুৱাৰী মাহত হোৱাটো 100% হ'ব